1946 চনতে স্থাপিত হোৱা এখনি বিদ্যালয় হয় ঠিকই শুনিছে 1946 চনতে স্থাপিত হোৱা এখনি বিদ্যালয় জাৱনী প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড গাভৰু গাঁও জাৱনী শোণিতপুৰ জিলাৰ বিহগুৰি ব্লকৰ অন্তৰ্গত য'ত আছে কোন কোন শিশুৰ ইমান সুন্দৰ অভিজ্ঞতা আৰু জ্ঞান এতিয়া লগবে মাৰব কৰা 1 2 ও মুৰা পুনা দে ও মুৰা পুনা দে ও মুৰ্চি কুনি দে ও মুৰ্চি কুনি দে এনে খন কুৱলা এনে খন কুৱলা এনে খন কুপলা এনে খন কুপলা এনে খন মৰমৰ দে এনে খন মৰমৰ দে Look at the moon, she is shining up dear. Oh mother, she looks like a lamp in the air. Last week she was smaller and sharp like a bow, but now she is grown bigger and sharp like an oak. লঘুন একোকে নাখাও আজি একেবাৰে ভোক না আছে যদি আদা খেৰ চিৰা দিবা ভাল দৈ মুখ নালাগে গাখীৰৰ খৰ পালে খেজুৰীৰ গুড় নেকি লৈ আহা এইফালে নাই যদি মালবু জাহাজী কলকে আন আৰু একো নালাগে হ'ব জলপান আজি যদি আহা নাই ভীম সিং পালোৱান তাৰে বাবে ভাজি তোৱা দুটামান আলু আন পাপৰ আছিল বোলে আঙঠাত খেকচোন আচাৰু ওলাব বিচাৰিলে চুকুন ৰৌ মাছ ভজা আছে তাৰে দুচকল দে হ'ব লঘুন আৰু একো নালাগে কবি নৱকান্ত বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰী সৃজনা দেৱী পিঠাৰ মেল অকমানি সুন্দৰ ভৰালি কোঠাত বিহুৰ উকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই টপাৰ টপ ৰসগোল্লা মুখত সোমাব পাই লাৰু আৰু পিঠাবোৰক খাই চকুৰে চাই পিঠাৰে গুৰপা মানতালৈ কোনে কৰে কান এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক'ব তেনে দুখ লগা কথা খুতুলিয়ে দিলে মাত ফেনি পিঠাই দিলে উত্তৰ ফেন হুলিয়াই অওতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী কবি অতুল চন্দ্ৰ হাজৰিকা কিন্তু আজিও হোৱা নাই গাঁৱৰ লগতে স্কুলৰ বহু সমস্যাৰ সমাধান আহকচোন শুনো সমস্যাবোৰ শিক্ষকৰ মুখৰ পৰা শ্ৰী অবনী কুমাৰ নাথ মই জাৰণী প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে আছোঁ এতিয়া আমাৰ এই বিদ্যালয়খনৰ মানে সমস্যা হিচাপে বহুত সমস্যা আছে কিন্তু আমাৰ দেখিছে এতিয়া এই বিদ্যালয়ত বানপানী হ'লে আমাৰ ভিতৰত সোমায় গোটেই শ্ৰেণীকোঠাতে সোমায় এই বাথৰুম লেট্ৰিন চবতে সোমায় আৰু ফিল্ডখন ইয়াত অলপ মাটিৰ ব্যৱস্থা কৰিব লাগে আৰু 2 নম্বৰ কথা আমাৰ স্কুলখন এতিয়া নিচেই গৰাখহনীয়া ওচৰত পালেহি আৰু যদি এইবাৰ যদি গৰাখহনীয়া কিবা ব্যৱস্থা নকৰে তেতিয়াহ'লে হয়তো এইবাৰ স্কুলখন হয়তো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা এটা সম্ভাৱনা আছে আৰু 2 নম্বৰ কথা আমাৰ বিদ্যালয়খন আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভালেখিনি দূৰ প্ৰায় 9 কিলোমিটাৰমান দূৰ আমি তাৰ পৰা আহিব লাগে বাটৰ দুৰ্গম অৱস্থা সেইকাৰণে যদি বাটটো স্কুললৈ অহা বাটটো যদি আমাৰ অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ সাপেক্ষে যদি বাটটো বনাই দিয়ে তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা নিম্ন প্ৰাথমিক বিভাগৰ পৰা হাইস্কুললৈ যাবলৈ তেতিয়া বাটটো অলপ সুবিধা হ'ব ল'ৰা ছোৱালীখিনি পঢ়াৰ দিশত অলপ উন্নত হ'ব ইমান পিছপৰা ঠাই আৰু এইখন বিদ্যালয়ৰ পৰা আজি এইখন বিদ্যালয়ৰ পৰা গুচি যাম মাত্ৰ এজন শিক্ষকেই থাকিব আৰু এই পৰৱৰ্তী বিদ্যালয়খনত পাঠদানৰ সুবিধাৰ কাৰণে চৰকাৰে অতি সোনকালে এজন শিক্ষক নিযুক্তি দিলে আমাৰ এই পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ দিশত অলপ অগ্ৰসৰ হ'ব নমস্কাৰ মোৰ নাম জিতুল দাস মই এই বিদ্যালয়ত 2024 চনৰ ডিচেম্বৰ মাহত জইন কৰিছোঁ তেতিয়াৰ পৰা এই জাৰণী প্ৰাথমিক বিদ্যালয়ত আপোনাৰ শিক্ষা দিশত আমি 24 চনতো A+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আৰু এই বছৰো আমাৰ আনন্দৰ কথা আমি 2025 বছৰতো পূৰ্বৰ দৰে A+ পাবলৈ সক্ষম হৈছোঁ 91.35% লৈ আমাৰ ছাত্ৰী ছাত্ৰীসকল পিছপৰা অঞ্চল হ'লেও শৈক্ষিক দিশত বহুত তেওঁলোকৰ আগবঢ়া আমাৰ মূল সমস্যাটো হৈছে আপোনাৰ বানপানী আৰু গৰাখহনীয়া যেহেতু আমাৰ ব্ৰহ্মপুত্ৰখন নিচেই কাষতে লাগি আছে যদি অসম চৰকাৰ বা বিভাগে মাথাউৰিটো নিৰ্মাণ কৰে তেতিয়া এই স্কুলখন মানে ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব নহ'লে ব্ৰহ্মপুত্ৰ বুকুত জাহ যোৱাৰ উপক্ৰম হ'ব আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমাৰ বিদ্যালয়লৈ 8-9 কিলোমিটাৰ সোমাই আহিব লাগে সেই ৰাস্তাটোৰ
বহুত মানে বোকাময় আৰু বাৰিষা অহাত অসুবিধা হয়। যিহেতু ইয়াত আমাৰ মানে ল'ৰা ছোৱালী উচ্চতৰ মাধ্যমিক বা উচ্চ মাধ্যমিকত পঢ়িবলৈ যায়, তেওঁলোকে বাৰিষা দিনত বহুত কষ্ট পায়। যদি গভৰ্ণমেণ্টে মানে ৰাস্তাটো বনাই দিয়ে তেতিয়াহ'লে এই দুৰ্গম অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত উন্নতি হ'ব বুলি মই আশা কৰিলোঁ। নমস্কাৰ, মোৰ নাম ৰঞ্জু নেৱাৰ আৰু মই স্কুলৰে উপসভাপতি হয়। আৰু এতিয়া আৰু কি ক'ম, ছাৰহঁতে কৈছেই আমাৰ যে ইমান দুৰ্গম জেগা, অহা যোৱা কৰাও টান। এতিয়া আমি পোৱালি পঢ়াবলৈ যাবলৈ পঠিয়াব নোৱাৰোঁ, ৰাস্তাও বেয়া, আকৌ বোকা পানীও হয়। এতিয়া আৰু চৰকাৰে কিবা এটা কৰি দিলে ভাল হ'ব আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম গোৰ্খালাই।